আহক আজি আপোনালোকক চিনাকি কৰি দিওঁ আমাৰ পাৰ্লাৰৰ নতুন সদস্য মাইনা তাইৰ নাম বিভা। তাইক আমাৰ পাৰ্লাৰত আহিছে, মই তাইক পাৰ্লাৰ শিকাই দিম বুলি কৈছোঁ। বৰ মৰম লগা ছোৱালী, সৰুতে পঢ়িব এৰিব লগা হ'ল তাইৰ ঘৰৰ অসুবিধাৰ কাৰণে। মই বোলো তাইক পাৰ্লাৰ শিকাই দিওঁ, তাইৰ ভৱিষ্যত ভাল হওক সেইটো বুলি শিকাই দিব ওলাইছোঁ। মাইনা ভাল লাগিছে নাই তোৰ? ভাল লাগিছে? তোৰ পুৰা আজি মেকআপ কৰিব দেই। সেইফালৰ পৰা কি সুধি আছে দেখিছে? হা পপিয়া ইয়াত আহি কেনেকুৱা লাগিছে কৈছে? কেনেকুৱা লাগিছে? ভাল লাগিছে? কাম ভালকে শিকিবি নাই? শিকিবি? মাইনা তই মোৰ ধুবলৈ ভালকে শিকা নাই বোলে? হা লেতেৰা ওলাইছে কৈছে, ভালকে ধুবি দেই। আৰু ওকণি হ'ব দিব নালাগে, গম পালি? ওকণিটো নাই বাৰু ন? ওকণি নাই। খালি ভালকে চেম্পু দিব লাগিব, এতিয়া শিকিব লাগিব। মই মাইনাক ফ্ৰীকে শিকাইছোঁ বুলি নকওঁ। তাই মোৰ ষ্টাফক ৰাতিপুৱা ক্লিনিঙত হেল্প কৰে, তাৰপিছত আৰু তাই মোৰ পাৰ্লাৰ শিকে। মই ভাবোঁ যিকোনো বস্তু ফ্ৰীকৈ পালে তাৰ ভেলু নাথাকে, আৰু তাইও মানে ফ্ৰীকৈ পালে তাৰ মূল্যটো নুবুজিব। সেইকাৰণে তাইক মই ক্লিনিঙত মোৰ ষ্টাফক হেল্প কৰিব দিওঁ, তাৰপিছত তাই গোটেই দিনটো পাৰ্লাৰ শিকে। আৰু মই তাই মানে যিকোনো বস্তু কষ্টত কৰি পেলাইহে মানুহ ছাকচেছ হয়, সেইটো কথা মই তাইক বুজাবলৈ বিচাৰোঁ। সেইকাৰণে তাইৰ মনতো নাহক যাতে তাই মানে ফ্ৰীকৈ শিকিছে। সেইকাৰণে তাইক মই কৈছোঁ তই বাহঁতক হেল্প কৰিবি বুলি কৈছোঁ তাইক। তাই দিনটোৱে বায়েকহঁতৰ পিছে পিছে ঘূৰি থাকে। মোৰ পাৰ্লাৰ ষ্টাফ ষ্টুডেণ্ট চবে তাইক মৰম কৰে। সেইকাৰণে আজি তাইক মেকঅভাৰো দিছে, লগতে কামো শিকাই আছে। নেজানো তাই কিমান দূৰ আগুৱাই যায়, কিন্তু মই চেষ্টা কৰিছোঁ তাই যাতে ভালকৈ শিকি পেলাই ওলাওক। বাকীখিনিতো তাই জানে, তাইৰ পেৰেণ্টছে জানে, কিন্তু মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ যাতে তাইক ভালকৈ শিকাই দিওঁ বুলি। মাইনা কেনেকুৱা লাগিছে তোক এতিয়া? ভাল লাগিছে? নিজৰ বেলেগ দেখিছ নাই? দেখিছ ন? সৰু ছোৱালী নিচিনা থাকিলেহে ভাল লাগে। এবাৰ ঘূৰি দিয়েচোন, চা। চুলিটো কাটি বুঢ়ী ইমান স্পীডত লাহে 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 ঘূৰি দিয়ে। চবেই দেখক আকৌ তোৰ চুলিটো, দেখা লাহেকে ঘূৰা। ধুনীয়া। এতিয়া চুলি চুটি হওঁতে ভাল লাগিছে। আগতে কিমান দীঘল আছিলে যে, বেলেগে হৈ গ'ল। মাইনা তোৰ নামটো কৈ দে আকৌ। কি হয় তোৰ নাম? হা বিভা চবৰ। তই কিমানলৈকে পঢ়িলি? 9লৈকে পঢ়িলি? তই আগত নপঢ়িলি কেলে? ঘৰত দিগদাৰ হৈছে বুলি ন? এতিয়া পাৰ্লাৰ শিকিবলৈ মই ক'লো নাই তই? এতিয়া পাৰ্লাৰ ধুনীয়াকৈ শিকিবি, পিছত ভালকৈ শিকি পেলাই ইয়াতে পাৰ্লাৰত কাম কৰিবি নাই? এতিয়া ভালকৈ শিকাহে কথা ন? এইবিলাক যিকোনো হাতৰ বিদ্যা শিকিব লাগে। হাতৰ বিদ্যা শিকিলে মানুহৰ কেতিয়াও কষ্ট নহয়, হয় নাই? বাহঁতে শিকাই দিছে ন কেনেকৈ কৰিব লাগে? দিয়া বঢ়িয়া। এই বস্তুটো দাং খাব নালাগে দেই, এই বস্তুটো দাং খাব নালাগে। এইটো ষ্ট্ৰেইট ঘৰত প্ৰেক্টিচ কৰিছিলি তই? কৰিছিলে? আকৌ সেইফালে সেইখন হাতো কৰিব লাগিব। আমি দুখন হাতে দি কৰোঁ। সোনকালে শিকিলে ছোৱালীজনী। আজি 2 দিন হৈছেহে। বঢ়িয়া বঢ়িয়া। এইটো ভৰিত মাৰি চাব পাৰিবি? ইয়াতে মাৰি চাব পাৰিবি? এনেকুৱা এইটো ভৰিটো অলপ উঠাই দে, ইয়াতে উঠাই দে। এইটো নাই, সূতাটো কৰ। এইটো দেখিলি দাং খাই গৈছে। একো নাই, আজি 2 দিনহে হৈছে। মই যে কৈছিলোঁ সমান হ'ব লাগিব বুলি। ফচি যায়। গুড। মই শিকাই দিম হা। এতিয়া হোৱা নাই। এইটো চা, এইটোৱে এনেকুৱাকৈ নোমোহালি বুলি। এনেকৈ পাৰিবি নাই? চেষ্টা কৰ। গুড। এনেকুৱাকৈ ঘৰত প্ৰেক্টিচ কৰিব লাগিব দেই। নিজৰ ভৰি নোম মোহালিবলৈ প্ৰেক্টিচ কৰিব লাগিব।